যোৱাকালি অসম চৰকাৰৰ কেবিনেটত অনুসূচিত জাতিৰ উন্নয়ন পৰিষদ গঠনৰ যি সিদ্ধান্ত ল'লে, য'ত নেকি সদৌ অসম অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ লগতে অনুসূচিত জাতিৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে অনুসূচিত জাতিৰ উন্নয়ন পৰিষদ গঠন কৰিব লাগে। যোৱাকালি যি কেবিনেটে সিদ্ধান্ত ল'লে, সেই সিদ্ধান্তক আজি সমগ্ৰ অনুসূচিত জাতিৰ ৰাইজৰ লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু চাফাই কৰ্মী সকলোৱে আমি সেই সিদ্ধান্তক আদৰণি জনাইছো। আৰু লগতে আমি অনুসূচিত জাতি অৰ্থনৈতিক, সামাজিক, শিক্ষাৰ লগতে প্ৰতিটো দিশতে সাৰ্বজনীন উন্নয়নৰ কাৰণে আমি প্ৰতিটো সময়তে চিঞৰি আহিছিলোঁ যে উন্নয়ন পৰিষদ এখন প্ৰয়োজন আছে। অনুসূচিত জাতি উন্নয়নৰ কাৰণে এখন অনুসূচিত জাতি উন্নয়ন পৰিষদ প্ৰয়োজন আছিল। যোৱাকালি যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আৰু লগতে অনুসূচিত জাতিৰ সুসন্তান বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া দেৱৰ নেতৃত্বত অনুসূচিত জাতিৰ সাৰ্বজনীন উন্নতিৰ কাৰণে বহুখিনি কাম হৈছে। তাৰে যদি আপুনি উদাহৰণস্বৰূপে যদি চায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অনুসূচিত জাতিৰ কাৰণে বহু কাম হৈছে। তাৰে যদি উদাহৰণস্বৰূপে যদি চায়, অনুসূচিত জাতিৰ সংৰক্ষণ ব্যৱস্থাত 8টাকৈ কিন্তু বিধানসভা চিট আছিলে, তাৰ পৰা কিন্তু 9টালৈ কিন্তু উন্নীতকৰণ কৰিছে। তাৰ সমান্তৰালভাৱে যদি চায়, কৈৱৰ্ত কুলৰ সতীৰাধিকা আইগৰাকী যিখন পাৰ্ক আছিলে, সেই পাৰ্কখন উজান বজাৰত ভাৰতৰ ভিতৰত ৰেংকিঙত অহাকৈ আটক ধুনীয়াকৈ তেখেতলোকে সজাই পৰাই তুলিলে। তাৰ কাৰণে আমি যিহেতু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ যি দাবী আছিলে, সেই দাবীৰ প্ৰতি সন্মান জনাই তেখেতলোকে যি কেবিনেটত কালি যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সিদ্ধান্তৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে পীযুষ হাজৰিকা ডাঙৰীয়া দেৱক আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত খালি আমি এই কথাটো সমান্তৰালভাৱে তেখেতলোকৰ প্ৰতি অনুৰোধ আছে যে অকল কমিটিখন গঠন কৰা সিদ্ধান্ত হৈ থাকিব নালাগে, যাতে সমিতিখন সোনকালে, পৰিষদখন সোনকালে যাতে গঠন কৰে, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজি আমি ইয়াৰ পৰাই দাবী জনালোঁ।